চতুৰ্থ বৰ্গৰ পদ যদি চৰকাৰী নিয়মত দিওঁ তেতিয়াহ'লে লোকেল লৰাই নাপায়। লোকেল লৰাই কিয় নাপায়? পৰীক্ষা দিব লাগে। গতিকে তাকে লৈ গাঁও চহৰবিলাকত স্থানীয় ল'ৰাবিলাকে আপত্তি কৰে। সেইকাৰণে আমি এটা ছিষ্টেম কৰিব খুজিছোঁ য'ত নেকি স্কুলখনৰ প্ৰিন্সিপালকে তাৰ এজন গ্ৰেড 4 এমপ্লয়ী ল'ব পাৰে স্থানীয় জেগাত। তাৰ কাৰণে এটা নীতি এটা বনাই আছোঁ, কিন্তু এইটো 26ৰ আগত নহয়, 26ৰ পিছত সেইটো ৰাখিব লাগিব। কাৰণ নহ'লে 4th গ্ৰেড এমপ্লয়ীখিনি বেলেগ জিলাৰ পৰা বেলেগ জিলাত গ'লে মানুহে বেয়া পায়। সেইকাৰণে বহুতবিলাক ৰাজ্যত আজিকালি নতুন নতুন কিছুমান নিয়ম কৰিছে। ময়ো এইবাৰ শিকি আহিছোঁ 2-3টা। কিন্তু বিধানসভা নিৰ্বাচনৰ আগত যিহেতু আমাৰ এডভাৰটাইজ হৈয়ে গ'ল, নিযুক্তিয়ে হ'ব গোটেই পোষ্টখিনি, সেইকাৰণে এতিয়া নহয়, বিধানসভা ইলেকশ্যনৰ পিছত কলেজৰ গ্ৰেড 4 পোষ্ট, হস্পিটেলৰ গ্ৰেড 4 পোষ্ট, স্কুলৰ গ্ৰেড 4 পোষ্ট, এইখিনি যাতে সেই মৌজাটোৰ ল'ৰাই বা সেই গাঁৱৰ ল'ৰাই পায়, তাৰ কাৰণে আমি 2-3টা কথা আছে। আমি বৰাক উপত্যকাৰ পৰা এজন মন্ত্ৰীক ল'ব লাগিব, এজেণ্ডাত সেইটোৱে আছে। কিন্তু যেতিয়া আলোচনা কৰিম তেতিয়া যদি ক'ৰবাত আৰু 1-2জন বঢ়াৰ কথা আহে, কমে, বেলেগ কথা। কিন্তু বৰ্তমান আমাৰ খুব জৰুৰী হৈ আছে যে বৰাক উপত্যকাৰ পৰা এজন মন্ত্ৰী আমি ল'ব লাগে। গতিকে মই দিল্লীত গ'লে কথা পাতিলে গম পাম যে এইটো একেবাৰে এজনক লৈয়ে চেছ কৰিব লাগে নে আৰু 2-3টা সাল সলনি কৰিব লাগে। কিন্তু আমাৰ গুৱাহাটীত বা আমাৰ অসমত যিখিনি আমাৰ নেতা আছে, সকলোৰে অভিমতটো হ'ল যে বৰাক উপত্যকাৰ পৰা এজন লৈ আমি বিষয়টো সামৰণি মাৰিব লাগে, যাতে নিৰ্বাচনৰ বছৰটোত বেছি জল্পনা কল্পনা হৈ নাথাকে। আপুনি সেইদিনা কৈছিলে সভাপতি জিলা সভাপতিসকলে নিৰ্বাচন খেলিব নোৱাৰিব বুলি। হয়, ৰাজ্যিক সভাপতিৰ ক্ষেত্ৰতো ৰাজ্যিক সভাপতিৰ ক্ষেত্ৰত এইটো প্ৰযোজ্য নহয়। কাৰণ ৰাজ্যিক সভাপতিজন সাধাৰণতে এনেকুৱা মানুহ হয়, তেখেত নিৰ্বাচন খেলা মানুহে হয়। কিন্তু জিলা